Welcome students. Class 8 or অন্য এটা ভিডিওলৈকে মই তোমালোকক সকলোকে ওয়েলকাম জনাইছো। তো ভিডিওটো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মন দি চাবা। তো গোটেইখিনি কথা তোমালোকে ভালদৰে শিকিব পাৰিবা। আৰু যদি ভিডিওবিলাক ভাল লাগে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰিবা। সো আমি আৰম্ভ কৰো। এতিয়া আমি কোৱেশ্চন নম্বৰ 1 টো চাম। So obey x plus a into x plus b equal to x square plus a plus b into x plus ab ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰৰ মান উলিয়া। তো কিছুমান ৰাশি দিয়া আছে, সেই ৰাশিবোৰৰ মানটো আমি উলিয়াব লাগিব হা। তো বিফোৰ দ্যাট মই কি কৰিম, অভেদ কি হয় হেতু অকমান বুজি লম। ঠিক আছে, যদি আমি ওপৰৰ অভেদটোলৈ ভালদৰে লক্ষ্য কৰো তেতিয়া আমি বুজি পাম যে এটো আসলতে এটা সমীকৰণ। কিয়? কাৰণ কিয় ইয়াত বাওফালে এটা বীজগণিতীয় ৰাশি আছে, সোঁফালেও এটা বীজগণিতীয় ৰাশি আছে, আৰু মাজৰ সমান চিহ্নডালে এই দুটা ৰাশিকে কি কৰিছে, সমতুল কৰি ৰাখিছে, মানে ইকুৱেল কৰি ৰাখিছে। চলকৰ যিকোনো মানৰ বাবে কি হ'ব, এই সমীকৰণটো সদায় কি হ'ব, দুটা ভাল সদায় সমান হ'ব হা। সেই কাৰণে ইয়াক কি নাম দিয়া আছে, অভেদ বা আইডেন্টিটি। ঠিক আছে, বুজি পালা? এতিয়া অভেদ বা আইডেন্টিটি মানে কি হৈছে, অভেদ বা আইডেন্টিটি হৈছে এনেকুৱা এটা সৰল সমীকৰণ বা এনেকুৱা এটা সমীকৰণ যিটো ইয়াত ব্যৱহাৰ কৰা চলক বিলাকৰ যিকোনো মানৰ বাবে ইয়াৰ দুফালটো সমান হয় বা সদায় শুদ্ধ হয়। ঠিক আছে, যদি নৰমেলি আমি এই দুটা বীজগণিতীয় ৰাশি বা এই দুটা দ্বিপদ ৰাশি পূৰণ কৰিবলৈ যাওঁ তেতিয়া কি হ'ব, আমাৰ এটা দীঘলীয়া প্ৰক্ৰিয়া হ'ব, হয় নে নহয়, 4 লাইন 5 লাইন। কিন্তু যদি মই অভেদটো ব্যৱহাৰ কৰো তেতিয়া মই গম পাম যে ইহত দুটাৰ পূৰণফলটো কি হয়, এইটো হয়। তেতিয়া আমাৰ অতি সোনকালে বা অতি সহজে আমি পূৰণফলটো উলিয়াব পাৰো। তাৰ মানে কথাটো এনেকুৱা, অভেদ ব্যৱহাৰ কৰি পেলাই আমি প্ৰসেসটো কি কৰিব পাৰো, সিম্পল কৰিব পাৰো বা সহজে আমি তাৰ মানবিলাক উলিয়াব পাৰো। ঠিক আছে, হৈ যায়। এতিয়া আমি কোৱেশ্চনলৈকে যাম। এতিয়া চোৱা, কোৱেশ্চন নম্বৰ 1 লৈকে আহা। ইয়াতে সদায় যেতিয়া কোৱেশ্চন বিলাক দিয়া থাকিব, আমাৰ বাওফালটো দিয়া থাকিব, আমি অভেদ ব্যৱহাৰ কৰি সোঁফালটো উলিয়াব লাগে হা। যদি আমি অভেদটো চাওঁ, ইয়াত কি থাকে, সদায় প্ৰথম পদ দুটা ৰাশিৰে একে থাকে আছে, দ্বিতীয় পদটো বেলেগ বেলেগ থাকে। গতিকে সদায় কি হয়, ৰিজাল্টত কি হয়, প্ৰথম পদটো আমাৰ কি হয়, বৰ্গ হয়, মানে দুটা একে আছে নহয়, x x, সদায় প্ৰথম পদটো আমি বৰ্গ লিখো। ঠিক আছে, ইয়াৰ পিছত এটা কাম কৰা, তাৰ পিছত আছে a plus b। a plus b মানে কি, a মানে কি, a মানে ইয়াৰ দ্বিতীয় পদটো। চোৱা অভেদ মতে চোৱা, x স্কয়াৰ লিখিলো, প্ৰথম পদটো স্কয়াৰ, দ্বিতীয় পদটো কিবা কি লিখিব লাগে, a plus b। ইয়াত a জায়গাত কি আছে 7, b জায়গাত কি আছে 5, গতিকে 7 plus 5। তাৰ পিছত কি আকৌ প্ৰথম পদটো লিখিব লাগে x হল। তাৰ পিছত কি কৰিব লাগে, a plus b লিখিলো। নেক্সট আছে আমাৰ কি, থাৰ্ড তৃতীয় পদটো আছে ab। ab মানে a পূৰণ b, এর জায়গাত 7 পূৰণ b জায়গাত 5 হৈ গল। তো এতিয়া আমি কি পাম, x স্কয়ার 7 আছে 12 x plus 35। তো এটা আমাৰ आंसर। বুজি পাইছা? একো নাই, একদম প্ৰথম পদটো স্কয়ার x স্কয়ার, তাৰ পিছত কি লিখা, দ্বিতীয় পদ দুটা যোগ কৰা 7 plus 5 12, দ্বিতীয় পদ দুটা যোগ, তাৰ পিছত প্ৰথম পদটো পূৰণ তাৰ লগত, তাৰ পিছত দ্বিতীয় পদ দুটাৰ পূৰণফল। চোৱা ইয়াত চাবা এবাৰ, চোৱা এই অভেদটোত মই কি কৈছিলো, প্ৰথম পদটো সদায় একে থাকে, প্ৰথম পদটো কি আছে, একে আছে। প্ৰথম অভেদ মতে সোঁফালতে কি হয়, সোঁফালত কি হয়, সদায় প্ৰথম পদটো বৰ্গ হয়। প্ৰথম পদ কি 7x লিখিলা, বৰ্গ হল। তাৰ পিছত কি হয়, দ্বিতীয় পদ দুটা চোৱা, ইয়াত দ্বিতীয় পদ কি, চোৱা ইয়াতে দ্বিতীয় পদৰ জায়গাত 2y আছে, ইয়াত দ্বিতীয় পদ কি আছে 6y, গতিকে দ্বিতীয় পদ দুটা যোগ কৰিলো। যোগ কৰি পেলাই কি লিখিব লাগে, প্ৰথম পদটো ইয়াৰ লগত পূৰণ দিব লাগে, দিলো বা পূৰণ দিলো প্লাস। তাৰ পিছত তৃতীয় পদটো কি হয়, এই দ্বিতীয় a আৰু b পূৰণফল হয়, 2y into 6 হয়। চোৱা x স্কয়ার, প্ৰথম পদটো বৰ্গ কৰিলা, দ্বিতীয় পদ দুটা যোগ কৰিলা, তাৰ লগত প্ৰথম পদটো লিখিলো। তাৰ ইয়াত তাৰ পিছত তৃতীয়তে কি লিখিব লাগে, ইয়াৰ দ্বিতীয় পদ আৰু ইয়াৰ দ্বিতীয় পদ পূৰণ হ'ব। মানে এই দুটা যদি a b বুলি ধৰা, x স্কয়ার a plus b into x প্ৰথম ৰাশি, প্ৰথম পদ, আকৌ a into b। 7x স্কয়ার কৰিলে কিমান হ'ব, স্কয়ার মানে হৈছে দুবাৰ পূৰণ, হল না, 7 7 গুণ 49, x x গুণ x স্কয়ার। ইয়াতে চোৱা 2y plus 6y, দুটা কি হয়, সদৃশ পদ হয়, গতিকে দুটা যোগ হ'ব, 2 6 8y। এফালে কি আছে 7x, ইয়াত চোৱা 200 গুণ 12, দুটা y আছে, গতিকে y স্কয়ার। এফালে আহা 49x স্কয়ার প্লাস 8 7 গুণ 56 x, তো 8 7 গুণ 56 x into y 12y স্কয়ার। তো এটা মানে आंसर। চোৱা ইয়াত বিশেষ টান নহয়, সদায় প্ৰথম পদটো স্কয়ার হয়, বৰ্গ হয়, দ্বিতীয় পদ দুটা যোগ কৰা, তাৰ লগত আকৌ প্ৰথম পদৰ পূৰণ, আকৌ দ্বিতীয় পদ দুটা পূৰণফল। a b ধৰিলে এনেকে লিখিলে হ'ব। এতিয়া থাৰ্ড কোৱেশ্চনটো চাবা হা। ইয়াতে প্ৰথম পদটো কি আছে, প্ৰথম পদ বুলি এই কাৰণে কৈছো, প্ৰথম ৰাশিৰো প্ৰথম পদ,
দ্বিতীয় ৰাশিৰো প্ৰথম পদ একে আছে না নাই গতিকে প্ৰথমতে আমি অভেদমতে কি পাওঁ প্ৰথম পদ দুটা যেটো একে থাকে ৰিজাল্টত কি হয় প্ৰথম পদটো সদায় বৰ্গ হয় মানে বৰ্গ মানে তাৰ ওপৰত স্কয়াৰ দিয়া হয় ঠিক আছে তাৰ পিছত আমি কি কৰো a b লব পাৰো অংকটোত চোৱা তাৰ পিছত a + b * x তাৰ মানে a + b মানে কি a আৰু b কি হয় দুটাৰে দ্বিতীয় পদ দুটা হয় ইয়াতে 8 আছে ইয়াতে 10 আছে লিখিলো তাৰ লগত কি দিও মানে আকৌ x টো পূৰণ মানে প্ৰথম পদটো পূৰণ তাৰ পিছত লাষ্টত কি দিয়া যায় a b a মানে কি a * b তাৰ মানে 8 পূৰণ 10 চোৱা সূচকৰ নিয়ম ব্যৱহাৰ কৰো যদি 4x * স্কয়াৰ কৰো 4.5 গুণ ফাললো x³ স্কয়াৰ হলে 6 আহিব হল ইয়াতে চোৱা 8 এ 2 কিমান 18 4x³ আর 10 গুণ 80 16x⁶ 72x³ plus 8 একদম সিম্পল কোয়েশ্চন এই কোয়েশ্চনটো অকমান আমাৰ কাৰণে দৰকাৰী কাৰণ অবৈধৰ লগত ইয়াৰ অকমান মানে কি আছে বেলেগ আছে কি বেলেগ আছে অবৈধত কি থাকে যেতিয়া আমি বাওফলটো লওঁ অবৈধৰ যদি মই বাওফলটো লওঁ তেতিয়া a আৰু b দুটাই ইয়াতে কি থাকে প্লাস থাকে আছে না নাই x + b কিন্তু ইয়াতে দুটা মাইনাস আছে এই মাইনাস থকা পদ দুটা যোগ হিচাপে লৈ লম হা কেনেকৈ লম চাবা দেখিছানে মই হেতৰ মাজত যোগ চিন দি পেলাই এই পদ দুটা কি কৰি লৈছো চাবা আমি পদ দুটা বিয়োগ হিচাপে লৈ লৈছো হৈছে না আমাৰ কি আছে অবৈধটো ঠিকে ৰাখিলো কিন্তু পদ দুটা মই বিয়োগ হিচাপে ৰাখিলো ঠিক আছে তো ইয়াত মই লিখিলাম এতিয়া a আৰু b টো কি হল এর জায়গাত মাইনাস a পদত -3 কে হল b টো -7 কে এটা অবৈধ মতে হা x + a ধৰা এটো x এটো a এটো x এটো b মই একবাৰ লিখি দিছো x + a x + b হয় না গতি x + a x + b হলে x স্কয়ার হয় হ্যাঁ x এর জায়গাত কি আছে 4k স্কয়ার গতিকে স্কয়ার হল না প্লাস a + b এর জায়গাত কি আছে -3 কে মাইনাস থকানে মই ব্র্যাকেটত লিখিছো ইয়াত b এর জায়গাত কি আছে -7k হয় না গতি যেহেতু দুটাকে আমি প্লাস করি তো এটা ব্র্যাকেটত ঘুমাই লৈছো ইনটু কি x আছে না নাই x মানে কি 4k স্কয়ার হল প্লাস ইয়াতে কি আছে ab আছে ab মানে a * b এর জায়গাত কি আছে -3k ইনটু b এর জায়গাত কি আছে -7k বুঝি পালা কিনি তো মই a টো কি হৈছে ইয়াত যেটো মাইনাস আছিল -3k -7k গতিকে মই মাজত প্লাস দি পেলাই হিয়া দুটা পদ দুটা মই মাইনাস কৰি লৈছো হল গতিকে x + b হল গতিকে x স্কয়ার আহিল মানে x স্কয়ার মানে কি যেটো প্রথম পদ আছে তাক বর্গ কৰিলো প্লাস a + b এর জায়গাত -3k b এর জায়গাত -7k দুটাকে মই প্লাস কৰি ললো ঠিক আছে তাৰ পিছত কি আছে a * b a মানে এটো b মানে এটো এটা চাবা সোৱাটো সালচারন করলো k স্কয়ার গতিকে যেহেতু হেতৰ আমাৰ কি আছে আমাৰ সূচকটো একে আছে ঘাতবিলাক যোগ কৰি দিলো -3k + -7k মনত আছে নে যেতিয়া আমাৰ ওচৰত দুটা নেগেটিভ টার্ম থাকে বা দুটা বিয়োগাত্মক সংখ্যা থাকে তেতিয়া আমি কি কৰিব লাগে হিহত দুটা কি কৰিব লাগে আসলতে হিহত দুটাৰ আমি যোগফল ল'ব লাগে আৰু যোগফল লৈ পেলাই আমি কি কৰিব লাগে মাইনাস সাইনটো বহাব লাগে গতিকে -10k * 4k স্কয়ার এফালে সব মাইনাস মাইনাস পূরণ করে দিলে কি প্লাস হবে 3 7 গুণ 21 k স্কয়ার হবে হবে প্লাস ইনটু মাইনাস করে দিলে মাইনাস হয়ে যাব 10 * 4 40 k কিউব k আৰু k স্কয়ার করে বলে k কিউব হয় k মানে এটা k মানে দুটা গতিকে k তিনিটা 21 k স্কয়ার সো এটো আমাৰ आंसर এটা 5 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতো দুটা পদ ৰাখি দিয়া আছে আমি যদি অভেদটো চাও ইয়াৰ বাওফলটোত আমাৰ কি নাই বিয়োগ চিন নাই গতিকে কোনোবা যদি পদত বিয়োগ চিন থাকে আমি মাজত যোগ চিন দি পেলাই পদটোত বিয়োগ চিন দি দিম ঠিক আছে দিলো এতিয়া পদটোত বিয়োগ চিন দিলো -1/4 তো মাজৰ চিনটো প্লাস কৰি দিলো দিয়াৰ লগে লগে ইয়াতে আমি এটা সেকেন্ড ব্র্যাকেট পুট কৰি দিম হল এতিয়া চোৱা ইয়াত x ৰ মান কি যদি মই ইয়াত চাও তো ইয়াৰ প্ৰথম পদ যেটো আমি x বুলি কওঁ তাৰ জায়গাত a/2 আছে আর এর জায়গাত 1/2 আছে b এর জায়গাত আমার কি আছে -1/4 এতিয়া প্রথম কি হয় আমার সদায় x স্কয়ার হয় x স্কয়ার মানে কি সদায় প্রথম পদটো আমার বর্গ হয় প্রথম পদ কি a/2 গতিকে কি বর্গ হবে প্লাস তার পিছত কি হয় a আৰু b এই পদ দুটা কি কৰিব লাগে প্লাস কৰিব লাগে 1/2 প্লাস -1/4 হয় না ইয়াতে মই ব্র্যাকেট পুট কৰি দিম কিন্তু কি লিখব লাগে a + b লিখিলো তাৰ লগত আকৌ x লিখিব লাগে নহয় x ৰ জায়গাত কি a/2 আকৌ প্লাস এবাৰ কি
a আৰু b সদায় পূৰণ কৰিব লাগে 1/2 ইনটু -1/4 এখিনিলৈকে বুজি পাইছা এটো স্কয়াৰ মানে কি ওপৰত কি আছে a স্কয়াৰ তলত কি আছে 2 স্কয়াৰ তাৰ মানে কি হ'ব a স্কয়াৰ বাই 4 ইয়াতে আহিব তোমাৰ a স্কয়াৰ বাই 4 এতিয়া এই দুটা চোৱা 1/2 আৰু -1/4 এই দুটাক আমি যোগ বিয়োগ কৰিব লাগিব নহয় এইবিলাক ইম্পৰ্টেন্ট দে কাখৰ এইবিলাক লিখাবিলাক 1/2 এটা যে প্লাস ইনটু মাইনাস আছে না নাই তো এটো হতে মাইনাস হৈ যাব কাৰণ কিয় ইয়াত মাইনাস আছে ইয়াত প্লাস আছে প্লাস ইনটু মাইনাস তো মাইনাস হ'ল এটা ইহত দুটাক যদি আমি কি কৰিব লাগে আমি কেনেকৈ কৰিব পাৰো চোৱা 4 বনাই লও 1/2 ইনটু 2 ইনটু 2 কিমান হ'ল 1/4 2/4 minus 1/4 বুজি পাইছা নে দুটা ভগ্নাংশৰ বিয়োগফলটো এনেকৈ উলিয়াই যেহেতু ভগ্নাংশ দুটাৰ মান বেলেগ বেলেগ আছে না নাই গতিকে মই হৰটো একে কৰি ললো হৰটো ইয়াত 4 আছে ইয়াক 4 কৰিবৰ কাৰণে 2 গুণ 4 হ'ল গতিকে ওপৰত তলত পূৰণ কৰিলে ওপৰতো কৰিব লাগে তলতো 2 দিলো ওপৰতো দিলো 2 গুণ 4 1 2 গুণ 2 হৰ দুটা একে হ'ল একে ৰাখিলে লিখি লম তেতিয়া লবৰ পৰা বিয়োগ কৰি দিলে হৈ যায় হৈ গ'ল গতিকে এটো পালো 1/4 into a/2 এফালে চোৱা এটা প্লাস আছে ইয়াতে মাইনাস আছে পূৰণ কৰি দিলে কি হ'ব মাইনাস পূৰণফলটো কি হ'ব 1 গুণ 1 2 4 গুণ এনেকৈ লিখিব পাৰি তালান লিখি দিব এটছ কি হ'ব ওপৰত a into 1 হ'ব না নাই a হ'ব 2 4 গুণ 8 এফালে চোৱা 1/8 তো এটো হ'ব আমাৰ आंसर ইয়াতো ঠিক আগৰ দৰে কি হৈছে ইয়াৰে এটা বীজগণিতীয় ৰাশিত তোমাৰ কি দিয়া আছে বা এটা দ্বিপদ ৰাশিত দ্বিতীয় পদটোৰ আগত কি আছে মাইনাস সাইন আছে গতিকে ইয়াতে আমাৰ যেটো মাইনাস সাইন নাই মই মাজত প্লাস সাইন দিলো আৰু যেটো মাইনাস আছিল হেতু পদটোৰ লগত একেলগে লগাই দিলো হল গতিকে ইয়াৰ এটা আমি ব্ৰেকেট দিব লাগিব হল এনেকৈ লিখিব পাৰি প্লাস মাইনাস মাইনাস হৈ যায় ঠিক আছে এটো এনেকৈ থাকে এতে x a b ৰ মানকেইটা আমি লিখিব পাৰো এখিনি নিজৰ সুবিধাৰ কাৰণে লিখিছো হা দৰকাৰ নহলে লিখিব নালাগে এটোটা x ৰ ঠাইত আছে গতিকে x স্কয়াৰ x মানে কি আছিল আমাৰ প্ৰথম পদ আছিল প্ৰথম পদক বৰ্গ কৰিলো ঠিক আছে আহা তাৰ পিছত দ্বিতীয় পদ কি আছিল এটো আৰু এটো ধৰা এটো a এটো b হয় না নহয় দ্বিতীয় আমি সূত্ৰ মতে কি হ'ব a + b আমাৰ a to b এটো গতিকে দুটাৰে যোগ কৰিলো পূৰণ তাৰ লগত কি পূৰণ x মানে কি এটো প্ৰথম পদটো প্লাস তাৰ পিছত কি ab মানে a into b এর জায়গাত কি আছে এটো আছে b এর জায়গাত কি আছে এটো আছে n স্কয়ার বাই 5 মই কৈছিলো নহয় যদি ভগ্নাংশ এটাত বৰ্গ থাকে ওপৰতো বৰ্গ তলতো বৰ্গ n স্কয়াৰক বৰ্গ কৰিলে কিমান হ'ব n to the power 4 হ'ব না নাই 2 2 4 আছে 5ক বৰ্গ কৰিলে 25 হল ইয়াতে আহা চোৱা ইয়াতে আছে -0.6 plus 1.6 তো 1.6 টো ডাঙৰ আছে গতিকে ওপৰত লিখিলো এটা প্লাস এটা মাইনাস আছে গতিকে আমি কি কৰিম বিয়োগ কৰিম 6 বলে 0 1 শূন্য বলে 1 চোৱা ডাঙৰ সংখ্যাটো কি আছিল প্লাস আছিল তো আনসাৰটো প্লাস হ'ব হল নাই তো আমি প্লাস লিখিম কি 1.0 এফালে কি আছে ইনটু n স্কয়ার বাই 5 এতে কি আছে প্লাস এতে কি আছে মাইনাস গতিকে পূৰণ কৰাৰ মাজত পূৰণ আছে না ব্ৰেকেট আছে সো ব্ৰেকেট থাকিলে কি হ'ব প্লাস ইনটু মাইনাস মানে মাইনাস হ'ব মাইনাস লিখিলো এতিয়া চোৱা এটা কি আছে 16 into 6 তাৰ মানে কি 96 হয় না এটা দশমিক ক'ত আছে চোৱা ইয়াতে এটা স্থান আছে না নাই পূৰ্ণ দিয়া আছে আৰু ইয়াতেও এটা স্থান আছে তো দশমিক স্থান কেইটা দুটা তাৰ মানে 2 দশমিক স্থান আছে না নাই গতিকে দুটাৰ আগত দশমিক বুজি পাইছা যেটো দশমিকৰ পিছত দুটা সংখ্যা আছে না ইয়াত এটা গতিকে ইয়াতো দশমিকৰ পিছত দুটা থাকিব মানে 2 দশমিক স্থান তো আমি কি লিখিম 0.96 বুজি পালা নে এইখিনি 16 into 6 96 দুটা স্থান আছে এটা স্থান গতিকে ইয়াতে 2 দশমিক স্থান আৰু ইয়াতে চোৱা 1.6 ৰ পৰা 0.6 মাইনাস কৰি দিয়া 1.0 এটা 1.0 মানে কি চাপতে 1.0 মানে কি 1.0 মানে 0 কাম নাই গতিকে কি 1 তো চোৱা এটো মানে কি 1.0 মানে কি এটো মানে হৈছে 1 into this এটা কিব তো এটো আমাৰ आंसर সবাইটো এই অংকটো আমাৰ কি সংখ্যাত দিয়া আছে আৰু এই অংকটো আমাৰ কিহত পৰি থকা নাই অবেদটোত পৰি থকা নাই আমি অবেদ হিচাপে বনাই লব লাগিব কেনেকৈ বনাবা এটা ইয়াত চোৱা এটা তোমাৰ কি আছে দুটা পদৰ যোগফল তো 98 ক মই দুটা পদৰ যোগফল হিচাপে লিখিম না নাই কেনেকৈ লিখিম 90 + 8
তো কি হৈ গলি চোৱা এটা বীজগণিতীয় ৰাশি বা দ্বিপদ ৰাশি হৈ গল ঠিক তেনেকে 97 ক মই কি কৰিব পাৰো এনেকে লিখিব পাৰো না নাই লিখিলো ইয়াত চোৱা x ৰ জায়গাত কি আছে 90 আছে গতিকে সূত্ৰমতে কি হ'ব x স্কয়াৰ বা প্ৰথম পদ স্কয়াৰ যোগ দ্বিতীয় পদ দুটা যোগ মানে a আৰু b যোগ a কিমান a আৰু b কিমান আছে 8 + 7 যোগ কৰিলো তাৰ লগত কি পূৰণ কৰিম x2 মানে প্ৰথম পদ লিখিলো প্লাস এবাৰ কি আছে a আৰু b পূৰণ তাৰ মানে দ্বিতীয় পদ দুটা পূৰণ তো সো 90 * 90 পূৰণ কৰিলে কি হ'ব 9 9 গুণ কিমান 81 পূৰ্ণ কেইটা আছে দুটা আছে তো কিমান লিখিবা 8100 হল ইয়াত চোৱা 8 + 7 কিমান 15 বা 15 8756 ইয়াত চোৱা 15 90 পূৰণ কৰিলে কিমান হ'ব 1350 হল প্লাস 56 গোটেইটা যোগ কৰি দিবা পাৰি তো आंसर হ'ব 9506 তো নিশ্চয় বুজি পাইছা সবা এই অংকটো আমি আৰু এটা ধৰণে কৰিব পাৰো দেখিছা তোমালোকে কি কৰিলো মই অংকটো 90 ত নলবলে মই 100 ত ললো বা 100 ত ললো 100 বিয়োগ 2 98 100 বিয়োগ 3 97 তো এনেকুৱা কৰিলে অংকটোত কেৱল দুটা বিয়োগ চিন আই যাব যদি দুটা বিয়োগ চিন আই যায় আমি কি কৰিছিলো বিয়োগ চিন আইলে কি কৰিব লাগে যোগ দিয়া বিয়োগ থকা সংখ্যাটো কমাই লব লাগে ইয়াতো ঠিক তেনেকুৱা ঠিক আছে জানা এটা তোমালোকে 100 + -2 তো মাইনাস থকা মাইনাস চিনটো দ্বিতীয় পদটোৰ লগত আমি কমাই লৈছো হৈ গল এতিয়া চাবা x + x + b তো ইয়াতে ab x কি হ'ব ইয়াতে x হ'ব 100 গতিকে x স্কয়ার লিখিলো প্লাস a + b a কি আছে -2 b কি আছে -3 দুটা যোগ কৰা -2 + -3 ইয়াতো ব্র্যাকেটত লা কিন্তু কিমান হ'ব x x মানে কি 100 প্লাস এবার a * b a মানে কি -2b মানে কি -3 প্রথমতে প্রথম পদ স্কয়ার 100 ক স্কয়ার হলো দ্বিতীয় পদ দুটা যোগ -2 + -3 তার লগত প্রথম পদটো পূরণ তার পিছত কি দ্বিতীয় পদ দুটা পূরণ -2 * -3 হৈ গল তো 100 স্কয়ার করলে কিমান হ'ব 100 স্কয়ার মানে 100 * 100 হয় না নহয় তো 1 1 গুণিয়া কেইটা শূন্য 4টা শূন্য 1 1 গুণিয়া শূন্য 4টা হৈ গল ইয়াতে চোৱা এটো বিয়োগ সংখ্যা এটো বিয়োগ সংখ্যা -2 -3 এই সংখ্যা দুটা যোগ কৰিব লাগে মানে সংখ্যা দুটাৰ যোগফল লব লাগে চিনটো বিয়োগ দিব লাগে -5 * 100 ইয়াত চোৱা দুটা বিয়োগ চিন আছে বিয়োগে বিয়োগে যোগ হ'ব 2 3 প্লাস ইনটু মাইনাস মাইনাস হ'ব 5 * 100 500 প্লাস 6 কিমান হ'ব 9500 তাৰ লগত প্লাস 6 যোগ কৰি দিয়া आंसर আহিব 9506 তো এটো আমাৰ आंसर এটো কৰিলে চিন কেটা মাইনাস কৰি দিব লাগিব বাকিখিনি ইজি এই অংকটো সো আগৰটো দৰে সেম আছে এটা তুমি দেখাই পাইছা 501 মানে মেইন নাম্বাৰটো কি লব লাগিব 500 বা 500 লব লাগিব 500 + 1 ইনটু এটা কিমান হ'ব 500 + 3 x = 500 a = 1 500 + 1 500 + 3 গতিকে প্ৰথমটো কি হ'ব প্ৰথমটো সদায় কি হয় প্ৰথম পদটো স্কয়াৰ হয় প্ৰথম পদ মানে কি x তো x এর জায়গাত কি আছে 500 স্কয়ার কৰা তাৰ পিছত কি a আৰু b যোগ সো a আৰু b কি আছে 1 আৰু 3 যোগ কৰা ইয়াত যোগ কৰি কি কৰিব লাগে প্ৰথম পদৰ লগত পূৰণ 500 এর লগত পূৰণ প্লাস তাৰ পিছত কি কৰিব a আৰু b পূৰণ ইয়াত a আৰু b কি আছে 1 আৰু 3 আছে 3 সো 500 * 500 কৰিলে কি হ'ব 500 স্কয়ার মানে 500 তো আমি কি কৰিছো বর্গ মানে দুবার লিখিব লাগিব দুবার পূরণ কৰিব 5 5 গুণ 25 শূন্য কেইটা টোটাল শূন্য আছে 4টা ইয়াত চোৱা 1 3 4 পূরণ 500 1 3 গুণ 3 4 5 গুণ 20 আৰু লগত দুটা শূন্য হয় না নহয় 500 পূরণ 4 2000 যোগ 3 তো এটা যোগ কৰি দিয়া চোৱা কিমান হ'ব 2 5 2 003 তো এটা আমাৰ आंसर নিশ্চয় অভেটো তোমালোকৰ ক্লিয়াৰ আছে অভেটো ভালদৰে মনত ৰাখিবা প্ৰেক্টিস কৰিবা মনত ৰব তেতিয়া অংকবিলাক ইজি হ'ব ঠিক আছে সো থ্যাংক ইউ